গাখীৰ বৰবিহ পানী মিহলি গাখীৰত ব্যৱহৃত হয় ময়দা ডিটাৰজেন্ট শিশুৰ পৰা বৃদ্ধলৈকে পুষ্টিৰ বাবে গাখীৰ প্ৰয়োজনীয় গাখীৰে যোগান ধৰে ভিটামিন ক্যালসিয়াম কিন্তু মহানগৰী বজাৰত উভৈনদী গাখীৰে আপোনাক যাচিব অপুষ্টি অখাদ্য গাখীৰৰ চাহিদা বা ডিমাণ্ড যেটো আছে খুব বেছি হৈছে গতিকে ভেজালীকৰণৰ ব্যৱস্থাটো আহি গৈছে এই ভেজালীকৰণৰ প্ৰথম বস্তু হৈছে পানী আৰু কিছুমান বস্তু তাত ব্যৱহাৰ কৰে যেনে ইউৰিয়া সাবুন সাবৰ দুখ কিডনিৰ অসুখ লিভাৰৰ অসুখ আৰু পেনক্ৰিয়াছ বুলি যেটো গ্ৰন্থি থাকে তাতো অসুবিধা হ'ব পাৰে মগজুৰো কিছুমান এফেক্ট হ'ব পাৰে মগজুৰ বিকাৰ ঘটিব পাৰে পাহৰা শক্তি হ'ব পাৰে চকুৰ কাৰণে বেয়া হ'ব পাৰে ডিঙিৰ অসুখ ঘা ইত্যাদি হ'ব পাৰে দৈনিক প্ৰয়োজন হোৱা 6.5 লাখ লিটাৰ গাখীৰৰ পৰিৱৰ্তে মহানগৰীত উৎপাদিত গাখীৰৰ পৰিমাণ 1.2 লাখ লিটাৰ প্ৰয়োজনীয় স্বাস্থ্যসন্মত গাখীৰৰ অভাৱ পূৰাবৰ বাবে ৰাজস্থান মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশৰ পৰা অনা হয় সস্তীয়া পাউডাৰ এই মিল্ক পাউডাৰৰ সৈতে ময়দা ডিটাৰজেন্ট চেনি মিহলাই গাখীৰ প্ৰস্তুত কৰি অসাধু ব্যৱসায়ে মহানগৰীত কৰিছে ব্যৱসায় যি গাখীৰ সম্পূৰ্ণভাৱে স্বাস্থ্যসন্মত নহয় পিয়ৰ গাখীৰ খাবলৈ গাখীৰটো ময়দা মিহলি কৰিব নালাগে কিছুমান আছে ময়দা মিহলি কৰি বজাৰত বিক্ৰী কৰে এনেকুৱা বহুত মানে দেখা গৈছে আৰু গাখীৰত মূলতে যিকোনো বস্তু মিহলিব নালাগে আৰু আজিকালি আমি ভালকৈ গম পাওঁ যে গৰু গাখীৰত পানী আৰু বেলেগ বস্তু মিলন কৰে সেই গতিকে পৰাপক্ষ মানুহবিলাক যিবিলাক গম পায় গাই গৰু গাখীৰবিলাক ইমান নাখাওঁ আজিকালি মানে মিক্স কৰাৰ কাৰণে এইটো মই একচুৱেলি বেয়া বুলি ভাবোঁ কাৰণ বাচ্চাবিলাকৰ কাৰণে ক্ষতিকাৰক ডাঙৰৰ কাৰণেও ক্ষতিকাৰক কাৰণ সেইবিলাক ভেজাল কৰিলে একচুৱেলি ধৰিব লাগে গাখীৰ বেপাৰীবিলাকক চবে ধৰি মিলি গাখীৰটো পৰীক্ষা কৰিব লাগে এইটো খোৱা মানে বেয়া ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল আৰু প্ৰণৱৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ সৈতে হেমন্ত বেছ প্ৰাগ নিউজ গুৱাহাটী